নমস্কাৰ মই কন্দৰ্প গগৈ মুহূৰ্তত এক ব্ৰেকিং নিউজ দিব বিচাৰিছো নগাঁও লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আবু সামাক আটক কৰিছে জৰি আৰক্ষীয়ে এগৰাকী মহিলাক ধৰ্ষণ কৰি ভিডিঅ' ভাইৰেল কৰাৰ অভিযোগ আবু সামাৰ বিৰুদ্ধে মহিলাগৰাকীয়ে গোচৰ ৰুজু কৰিছিল আৰু গোচৰৰ ভিত্তিত আটক কৰিছে আৰক্ষীয়ে সবিস্তাৰে দৰ্শকসকলৰ বাবে লৈছো ব্ৰেকিং এই মুহূৰ্তত নগাঁও লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আবু সামাক আটক কৰিছে আৰক্ষীয়ে জৰি আৰক্ষীয়ে আটক কৰিছে আবু সামাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ এগৰাকী মহিলাৰ জৰি আৰক্ষী থানাত আবু সামাৰ বিৰুদ্ধে মহিলাগৰাকীয়ে ৰুজু কৰিছিল গোচৰ মহিলাগৰাকীক ধৰ্ষণ কৰাৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰিছিল আবু সামাই অশ্লীল ভিডিঅ' ভাইৰেল কৰি মহিলাগৰাকীৰ পৰা সৰকাইছিল মোটা অংকৰ ধন মহিলাগৰাকীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছিল লম্পট আবু সামাক দুই স্যাটেলাইট চেনেলৰ সাংবাদিকৰ লগতে পৰ্টেলৰ সাংবাদিকৰ বিৰুদ্ধে প্ৰাৰ্থীগৰাকীয়ে তৰিছিল গোচৰ ধন দাবীৰ গোচৰত আৰক্ষী থানাত উপস্থিত হয় দুই সাংবাদিক সাদ্দাম হোসেন খাইৰুল ইছলাম বৰ্তমান পলাতক অৱস্থাত আছে ৰাব্বুল হোসেন নামৰ সাংবাদিকগৰাকী সম্প্ৰতি দুই সাংবাদিকক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে দেশখনে কৈ আছো নগাঁও লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আবু সামাক আটক কৰা হৈছে তেওঁৰ বিৰুদ্ধে এগৰাকী মহিলাক ধৰ্ষণ কৰি অশ্লীল ভিডিঅ' ভাইৰেল কৰাৰ অভিযোগ মহিলাগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত জৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল গোচৰ তৰিছিল আৰু গোচৰৰ ভিত্তিত বৰ্তমান জৰি আৰক্ষীয়ে তেওঁক আটক কৰি সোধপোছৰ বাবে লৈ গৈছে অশ্লীল ভিডিঅ' ভাইৰেল কৰি মহিলাগৰাকীৰ পৰা সৰকাইছিল মোটা অংকৰ ধন মহিলাগৰাকীয়ে ৰুজু কৰিছিল গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছিল লম্পট আবু সামাক আৰু ঘটনা কাপ দিবলৈ দুই স্যাটেলাইট চেনেলৰ সাংবাদিকৰ লগতে সাংবাদিকে ধন দাবী কৰিছিল আৰু প্ৰাৰ্থীগৰাকীয়ে গোচৰ তৰিছিল ধন দাবীৰ গোচৰত আৰক্ষী থানাত উপস্থিত হয় দুই সাংবাদিক সাদ্দাম হোসেন আৰু খাইৰুল ইছলাম পলাতক অৱস্থাত আছে ৰাব্বুল হোসেন নামৰ সাংবাদিক বৰ্তমান সম্প্ৰতি দুই সাংবাদিকক জেৰা অব্যাহত ৰাখিছে জৰি আৰক্ষীয়ে পুনৰবাৰ জনাই আছো জৰি আৰক্ষী থানাত আবু সামাৰ বিৰুদ্ধে এগৰাকী মহিলাই গোচৰ ৰুজু কৰিছিল তেওঁৰ বিৰুদ্ধে মহিলাগৰাকীক ধৰ্ষণ কৰাৰ আৰু অশ্লীল ভিডিঅ' ভাইৰেল কৰাৰ অভিযোগ আৰু গোচৰৰ ভিত্তিত জৰি আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে আবু সামাক নগাঁও লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আবু সামাই আৰু আবু সামাক বৰ্তমান আটক কৰা হৈছে জৰি আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে আবু সামাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী মহিলাই পুনৰবাৰ জনাই আছো জৰি আৰক্ষী থানাত আবু সামাৰ বিৰুদ্ধে মহিলাগৰাকীয়ে ৰুজু কৰিছিল গোচৰ তাৰ পিছতে মহিলাগৰাকীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত তেওঁক আটক কৰা হৈছে মহিলাগৰাকীক ধৰ্ষণ কৰাৰ আৰু অশ্লীল ভিডিঅ' ভাইৰেল কৰাৰ অভিযোগ মহিলাগৰাকীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে লম্পট আবু সামাক আৰু দুই স্যাটেলাইট চেনেলৰ সাংবাদিকৰ লগতে পৰ্টেলৰ সাংবাদিকৰ বিৰুদ্ধেও প্ৰাৰ্থীগৰাকীয়ে গোচৰ কৰিছিল ধন দাবীৰ গোচৰত আৰক্ষী থানাত বৰ্তমান উপস্থিত হয় সাংবাদিক সাদ্দাম হোসেন আৰু খাইৰুল ইছলাম বৰ্তমান পলাতক অৱস্থাত আছে ৰাব্বুল হোসেন সম্প্ৰতি দুই সাংবাদিকক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে চিকিৎসা কৰিবলৈ কৈছোঁ সেই কৰিছে কি ক'লে মোক বেজি দিলে কি বেজি যে দিলে মই নাজানো পৰাই সেই মোক তবদা লৈছে সি খালি তাক চাই আছোঁ সি আমাৰ বেয়া কাম কৰিছে পিছত বেয়া কাম কৰি পেলাই কৈছে সি মোৰ মোবাইলতো চাৰিছে ভিডিঅ' ভাইৰেল কৰি দিম আৰু পইচা তাক দিব লাগে এনেকৈ কৰি সেই পইচা মোক বহুত টকা নিলে 10 লাখ নাহায়া তাৰে পিছত প্ৰায় 5 লাখ টকা হ'ব নিছে আবু সামাক চৰকাৰৰ ওচৰত মই আবেদন জনাইছোঁ ন্যায় বিচাৰ লাগে নিজে আত্মহত্যা কৰি বহু মহিলাই তাৰ যিটো সমিতিত মানে টকা জমা দিছিল বহুত মহিলাই তেহা সি পটাই খাইছে আবু সামাক বেলেগ মহিলাৰ লগতো এনেকুৱা কৰিছিলে নেকি এতিয়া গম পাইছোঁ বেলেগ মহিলাৰ লগত কৰিছে কৰাৰ পিছত এতিয়া মই নাযায় ফাৰ্মাচীত পিছত সি ভিডিঅ' ভাইৰেল কৰি আছে এতিয়া ফাৰ্মাচীত নোযোৱা কাৰণে ভিডিঅ'বিলাক ভাইৰেল কৰি আছে এতিয়া ভিডিঅ' ভাইৰেল কৰি আছে আৰু টকা বিচাৰি আছিল নেকি ইলেকশ্যনৰ সময় টকা মোৰ ওচৰত 1 লাখ টকা হ'ব নিছে ইলেকশ্যনৰ সময়তো নিছে ন আপুনি টকাবিলাক কেনেকৈ বিচাৰিছিলে ফোনত বিচাৰিছিলে নে ফোন মাৰি কৈছিলে মাতি নিছিলে আপোনাক মাতি নিছে হেৰি টকা লাগে বুলি টকা লাগে এনেকুৱা আৰু বহুত ভিডিঅ' কৰিছে নেকি আপোনাৰ লগত ভিডিঅ' কৰিছে ভয় দেখাই কৈছে ভাইৰেল কৰি দিওঁ টকা খালি টকা মোৰ ওচৰত সি খালি চাই নি আছে